রাজীবর 7 বছর পর আমি রোগী আছি আমার রেসপন্স দিবা লাগে না আমার মা নতা মরি আছে আমার বহুত কি দিবা ভাবে আমি খুঁজতে রোগী আছি আমি তো খুঁজতে রোগী আছি মুদো ভাইয়া তাই কি দিন বলে লঙ্গ বন্ধ করবে স্যার মাঝে মাঝে দিদি করে মতো ওই হাতে মেহমান তো আগে লাগে না আমি বক্স আমি তো মাথা করে না নতা লাগে না এসপ্তাহ হৈ গ'ল হা অপাৰেশ্যনটো হ'ল হোৱাৰ পিছতে কি কৰিছে তেখেতসকলে আমাক ৰিলিজ দিলে লৈ গ'ল পেচেণ্ট ঘৰলৈ গ'ল যোৱাৰ পিছত 3 দিন পিছত 4 তাৰিখে আপোনাৰ আমি আকৌ মেডিকেলত আনিব লগা হ'লোঁ তাৰ আগৰ দিনৰ পৰা অলপমান গাটো অসুখ বুলি কৈ আছে গাৰ বিষ তাৰপিছত আনিলোঁ অনাৰ পিছত তেখেতসকলে ইয়াত ৰাখি আমাক ক'লে এডমিট কৰাব লাগিব আমি সেইমতে এডমিট কৰালোঁ এডমিট কৰাৰ পিছত তেখেতসকলে কৈছে নিমনিয়া টাইফয়েড বোলে তেখেতৰ নিমনিয়া টাইফয়েড বুলি কৈ নিমনিয়া টাইফয়েড হৈ পিনে বোলে পেটত ইনফেকশ্যন হৈছে তাতকৈ আচল কথাটো নকয় কিয় যে নিমনিয়া টাইফয়েড হৈ পেটত ইনফেকশ্যন হোৱা নাই যে অপাৰেশ্যন কৰোঁতে ইনফেকশ্যন হৈছে অলৰেডি আগত এজন মানুহ মাৰিছে আমাৰ তাৰে সকলোৱে জানে যে এজন অলৰেডি মানুহ মৰিছে আমাৰ তাত আৰু যিমানজন আপোনাক প্ৰমাণ দিব পাৰোঁ আপোনালোক গ'লে দেখা যিমানজন এতিয়ালৈকে আমাৰ তাৰে 3জন অপাৰেশ্যন কৰিছে 3জনৰে ইনফেকশ্যন কিহৰ কাৰণে ইমান ইনফেকশ্যন হয় এইখন মেডিকেলত সেইটো কথা বুজি পোৱা নাই আগৰ মানুহজন ঢুকাওঁতে আমি একো কোৱা নাছিলোঁ আমাৰ ৰিলেটিভ হয় যিজন মানুহ হেৰি হৈছে তেওঁৰ বাচ্ছা বহুত সৰু তেওঁৰ বাচ্ছা কিবাকে হেৰিত কাম কৰি চলি আছে টেন্সত 11,000 টকা বা 10,000 টকা এটা দৰমহা পায় সেইদি চলাই আছে কিন্তু তেখেতসকলৰ পইচাৰ খানদান কেৱল এইখন স্বস্তি মেডিকেলত তাৰ আগত মোৰ নিজৰ কথাই কয় মই যেতিয়া আহিছিলোঁ মোৰো গলব্লাডাৰ হৈছে মোক অপাৰেশ্যন কৰিব দিছে কিন্তু কি হৈছে তেখেতসকলে যেতিয়া মোৰ জাষ্ট পেট মানে এনেকুৱা যে মই পোৱা ল'ব পৰা নাই ভালদৰে পেটটো বিষ তেখেতসকলক কৈছিলোঁ প্ৰাথমিক চিকিৎসাটো দিয়ক তেখেতসকলে কেৱল মোক কয় ৰিচিপশ্যনত যাওক ৰিচিপশ্যনৰ পৰা হেৰিটো লৈ আহক তাৰপিছত কৈ আছে যে আপোনালোকে আমাৰ মোৰ লগত দাদা এজন আহিছিল তেখেতক যে নহয় আগতে প্ৰাথমিক চিকিৎসা কৰক আমি এডমিট কৰিম আমি যামতো ৰিচিপশ্যনত যাম আমি কিন্তু তেখেতসকলৰ সেইটো কাম নাই কেৱল পইচা লাগে টকাৰ খানদান খালি বৰ্তমান মানুহৰ মৃত্যু হৈছে তেখেতৰ কি নাম তেখেতৰ ভৱানী কলিতা মানে ইয়াতে অপাৰেশ্যন কৰা হৈছে কোনে কৰিছিল অপাৰেশ্যন অংকুৰ কি আছিল অংকুৰ কলিতা তেখেতৰ যোগাযোগ হৈছে নাই মোবাইল কাম নাই আৰু ইয়াৰে চবতছে লাজ লগা কথা হিতেন কলিতা কোন এখেত তেখেতৰ কি পিতৃ সম্পত্তি বুলি ভাবিছে ৰঙিয়াখন হিতেন কলিতাই তেখেতৰ পৈতৃক সম্পত্তি নহয় ইয়াত মেডিকেল থাকিব বুলি তেখেতৰ দমত ইয়াত মেডিকেল চলি নাথাকে